হাই বন্ধুসকল, মই মল্লিকা আহি গ'লোঁ। এয়া আমাৰ চুবুৰীৰে বিয়া এখনত গৈছিলোঁ, মানে বিবাহ ভৱনত হৈছিলে বিয়াখন। তো মই ভাবিলোঁ অকণমান কেপচাৰ কৰিলোঁ। মোৰ ভিডিঅ'টো তেতিয়া আৰু শুৱনি হৈ পৰিব। মোৰ বহুত ভাল লাগে কোনোবা এনজয় কৰি থাকিলে, কোনোবা নাচি বাগি কিবা ধেমালি কৰি থাকিলে, হাঁহি মাতি থাকিলে মই ভিডিঅ'ত কেপচাৰ কৰি থ'বলৈ খুব ভাল পাওঁ। আৰু যি কি নহওক আমাৰ চুবুৰীৰে বিয়া, তো দেখিছে নাই আমাৰ এইসকল চব আমাৰ চুবুৰীৰে। তো মই যেতিয়া এজন গৈছোঁ ভিডিঅ' বনোৱা মানুহ, তো মই নুতোলাকৈ কেনেকৈ আহোঁ চব কেপচাৰ কৰি অকণমান লৈ আহিছোঁ, জাষ্ট অকণমান ভিডিঅ' কৰি আনিছোঁ। তো পৰিৱেশটো চাওকচোন কি ধুনীয়া, আৰু যে সেই ছিংগাৰজনে ইমান ধুনীয়া গান এটা গাই আছে নহয় বন্ধুসকল, কি কৰিম আৰু দুনাই কয়তো লাভ নাই, কাটিবই লগা হ'ল, গানটো মিউট কৰিব লগা হ'ল। যি কি নহওক এইখিনিৰ ভিতৰত সেয়া ধুনীয়া যে ড্ৰেছটো পিন্ধি অহা দেখিছে, ছোৱালীৰ বাপেক হয়। এয়া চব কিন্তু আমাৰ চুবুৰীৰে। তো মোক এটা কথা কি জানো, মই নিজকে দেখাবলৈ পাহৰিলোঁ নহয়। মই ইমান ধুনীয়াকৈ হেমা মালিনীৰ নিচিনা গৈছিলোঁ, এয়া মোৰ সৰু বেটা, কিন্তু মই নিজকে তুলিবলৈ পাহৰিলোঁ। গতিকে আহক বন্ধুসকল, মই মল্লিকাই এতিয়া মোৰ ব্লগটো আৰম্ভ কৰিছোঁ 12:45 পৰা, দুপৰীয়া 12:45 পৰা। মই এইখিনি আনিছিলোঁ বিহাৰৰ পৰা। চেৱৈ হয়, চিনি পাইছে, চেৱৈ হয়। তাতে 3-4 ধৰণৰ চেৱৈ পোৱা যায়। তো এইটোৱেই অকণমান কম দামৰ আছিল, কেজি 200 টকা কৰি। এইটো দি এটা 400 টকা গুৱাহাটীত। দেখি নহওক, এইটো মই আনিছিলোঁ আধা কেজি নে 1 কেজি আনিছিলোঁ। তো মই এই চব পলিথিনৰ পৰা ইয়াতে মই টেমা এটা ভৰাই থৈছোঁ, আৰু অলপ ইয়াতো ভৰাই থৈছোঁ বন্ধুসকল, মই দেখাই আছোঁ ইয়াতে। এইটো টেমাটো ভৰাই থৈছোঁ, ৰৈ গ'ল ন 1 কেজি, সেইটোত নোজোৰে যে এইটোত, সেইকাৰণে এইটোৰ পৰা এইখিনি ভৰাই থৈছোঁ। কিয়নো ক'লা পলিথিনত কেতিয়াও খোৱা বস্তু বেছি সময়ত ৰাখিবই নালাগে, আধা ঘণ্টাও ৰাখিব নালাগে। এইটোৰ পৰা এটা বেয়া কেমিকেল দি এই পলিথিনটো বনোৱা হয়, যিটো নেকি খোৱা খাদ্য খালি বজাৰৰ পৰা আনিবলৈকে ঠিক আছে, তাৰপিছত এইটো উলিয়াই পেলাব লাগে। যিয়ে আপোনালোকে নানে কিয় এনেকুৱা বেগত, দেখিবচোন মাছ বিক্ৰেতাসকলে মাছ দিয়ে, মাংস বিক্ৰেতাসকলে মাংস দিয়ে, ফল বিক্ৰেতাসকলে ফল দিয়ে। গতিকে ঘৰত আনিয়ে পলিথিনটো পেলাই দিব আৰু বস্তুখিনি বেলেগ বেলেগ ঠাইত থৈ দিব। এইটো শৰীৰৰ কাৰণে খুব বেয়া, এই পলিথিনটো খুব বেয়া দেই, হেল্থৰ কাৰণে। তাৰমানে এই বস্তুখিনিৰ লগত এইটো বস্তু এটা ক্ৰিয়া হয়। এতিয়া বস্তুখিনি মই এনেকৈ শুনিছিলোঁ, আৰু এইটো সত্যও। খোৱা বস্তুখিনি মানে মাজত সোমাই যায়, আৰু কেমিকেলৰ পয়জনটো। তো মই চিধা ভাষাতে মই কৰিছোঁ, আপোনালোকক বুজাইছোঁ, আৰু মই যেনেকৈ ক'ব জানো। আৰু ইয়াতে আৰু ৰহন সানি ক'বলৈ নাজানো মই, এনেকৈ খুব ধুনীয়াকৈ কথা ক'বলৈ। মই খাচ মানুহ, আহোম ছোৱালী, বেংগলী মানুহৰ বোৱাৰী, অসমীয়া ছোৱালী। যি কি নহওক, এয়া কি হৈছে ন, মই ভইচ দেখা নাই, ভইচ অভাৰ দি আছোঁ। তো অথনি মেমে কৰি আছোঁ, মোৰ ডিষ্টাৰ্ব নহয়? ঠিক আছে, বস্তুখিনি মই ভৰাই লৈছোঁ। এই গোটেইখিনি ভৰাই থ'লোঁ। 1 কেজি বহুখিনি হয় বন্ধুসকল। আৰু এটা কথা কওঁ, আপোনালোকে যিকোনো প্লাষ্টিকৰ বটলতো নথ'ব। এটা যিটো খোৱা উপযোগী জানে, এইটো কোৱালিটি ভাল, সেনেকুৱা প্লাষ্টিকৰ বটলতে খোৱা খাদ্য থ'ব। তো আপোনালোকে এই বটলটো চিনিয়ে পাইছে, প্ৰটিনৰ বটল হ'ল, জিম কৰোঁতে সকলে খুব চিনি পাইছে সেইবিলাক বটল। তো মই এইটো বটলটো বহুত কোৱালিটি ভাল, তো এনেকৈ থৈছোঁ। আৰু উপায় নাই, আপোনালোকে কোৱালিটি চাব নালাগে। কাঁচৰ বটল হ'লে কাঁচৰ বটলত কোনো অসুবিধা নাই, যিকোনো কাঁচৰ বটলত আপোনালোক বিস্কুট হওক, এইবিলাক খোৱা খাদ্য থ'ব পাৰি। আৰু কাঁচৰ বটলত চিন্তা নাই, আজিকালি কাঁচৰ বটল নলা হ'ল ন, আজিকালিতো চব প্লাষ্টিকৰে, সেইকাৰণে চাই চিতি থ'ব আপোনালোকে। এটা ট্ৰিপ দিলোঁ। আৰু মই বহুত শুকান মাছ আনিছিলোঁ, বেংগল আৰু অসমৰ বৰ্ডাৰৰ, কিবা জয়নগৰ নে জয়ানগৰ, কিবা এনেকুৱা এখন ঠাইৰ পৰা, নামটোৱেই পাহৰিছোঁ।
নে যি নাই ধূপগুৰিও হ'ব পাৰে দেই, মই কথাটো মনত নপৰিছে বন্ধুসকল। তো তাৰ পৰা বহুত শুকান মাছ আনিছিলোঁ। তো শুকান মাছখিনিও মই ভাঙি এটা প্লাষ্টিকৰ টেমাত ভৰাই মই ফ্ৰিজত থৈ দিলোঁ। আৰু ফ্ৰিজত থ'লে মানে কি হয় জানে বন্ধুসকল, বহুত দিনলৈ আপুনি সেই শুকান মাছখিনি খাব পাৰিব। আৰু যদি বাহিৰত থাকে শুকান মাছখিনি, ধৰ মানে বাহিৰত যিকোনো বস্তু এটা তাত থৈ দিলে ধৰ বাহিৰতে, তেতিয়াহ'লে কি হয় এমাহমানৰ পিছৰ পৰা এইটো বস্তুটো কিবা বেয়া এটা গোন্ধ সোমাই যায়, বেয়া মানে এইটো ভেঁকুৰা খায়ো আপোনাৰ ভাল নালাগিব। তো সেইকাৰণে মই চব বটলবিলাকত ভৰাই থৈ দিলোঁ ফ্ৰিজৰ ভিতৰত। ফ্ৰিজত থ'লে বহুত দিনলৈ খাব পাৰি। আৰু মই এনেকৈ মিষ্টাৰে আগতে মানুহৰ দ্বাৰাই মানে শুকান মাছ আনিছিল হেৰিৰ পৰা, আগৰতলাৰ পৰা। তেতিয়া মানে মই ভাল পাওঁ কাৰণে, আমাৰ মিষ্টাৰেতো শুকান মাছ নাখায় বা আমাৰ ঘৰৰ কোনেও নাখায়। তো মই ভাল পাওঁ কাৰণে মোৰ কাৰণে তেওঁ কাৰোবাৰ না কাৰোবাৰ সৈতে আনি দিছিলে। তো সেইবিলাক মই কাঁচৰ বটলত ভৰাই ফ্ৰিজত থৈ দিছিলোঁ, এই ফ্ৰিজটোতে থৈছিলোঁ। তো বহুত মানে এবছৰ 1.5 বছৰলৈ খালোঁ দেই বস্তুখিনি। কথাটো কওঁতে তাৰমানে অলপ বেয়া লাগিছে, যিকেইটা তেওঁ তেতিয়া নাই সেইকাৰণে বেয়া লাগিছে। তো এতিয়া মই যোৱাকালিয়ে অকণমান ডগীহঁতৰ কাৰণে মাংস আনিছিলোঁ, কালি আধা বনাই দিলোঁ। আজি আৰু ইয়াৰ পৰা 4 টুকুৰমান বইল কৰি দিম। অকল বইল কৰোঁ, পানীত অকণমান নিমখ দি দিওঁ। চাওক না, যোৱাকালিৰ অকণমান আছেই, এইখিনি এনেকৈ বইল কৰোঁ। তো আজিও দিব লাগিবতো, ভাতটো হৈ গ'ল। তো এইখিনি মই অকণমান পানীত বইল কৰি ডগীকেইটাক সানি দিম ভাতৰ লগত। আজি কি বনাইছে চাওক বন্ধুসকল। দেখাই আছোঁ ৰ'ব, হাতখন অকণ ধুই লওঁ। কলটো অকণ বেয়া হৈছে, পানীটো কম ওলাইছে। ইমানটো বস্তু বেয়া হৈ থাকে ঘৰখনত। বৰালি মাছৰ অকণমান সৰিয়হৰ প্ৰস্তুতি বনাইছে, বৰালি মাছ। মাছ ভাজি থৈছে। দালি আৰু সৰু ল'ৰাৰ কাৰণে মাংস, চিকেন। ডাঙৰ ল'ৰাটো নাইয়ে, দুলীয়াজানত গৈছে। আলু ভাজি থৈছে অকণমান। মোৰ সৰু ল'ৰা বহুত প্ৰিয় সৰু আলুটো আৰু মাংস। আৰু মোৰ ডাঙৰ বেটাই চবেই খায় প্ৰায়, কিন্তু মাংসটো বেছি ভাল পায় ডাঙৰ বেটাই। আৰু বোৱাৰী মোৰ নিচিনা পালে চবেই খাব অকণমান সেনেকুৱা আৰু। মাংসও খাব, তাই কিন্তু মাছ বেছি ভাল পায়। যি কি নহওক, ডাঙৰ বেটা গৈছে দুলীয়াজান মোৰ বোৱাৰীৰ ঘৰলৈ, মাকৰ ঘৰলৈ। বোৱাৰীক আনিবলৈ গৈছে। তো ৰাতিপুৱা ৰ'দটো খুব ধুনীয়াকৈ দিছে। তো কাপোৰ কিছুমান ধুই দিছিলোঁ, কালি শুকাল, জাপিব লাগিব। আৰু কেইখনমান ধুব আছে, তিয়াই থৈছোঁ, যোৱাকালি ৰাতিয়ে তিয়াই থৈছোঁ। আমাৰ দেখিছে নাই, এই লুচি আৰু চাব দেই, ক'ত গৈছে? পানী ক'ত খাবলৈ গৈছে? বদমাছ, পানী দি থৈছোঁ নহয়, পানী দি থৈছোঁ নে নাই? পানী দি থৈছোঁ নাই মই তোমাক? একো নাই, মই আছোঁ কাৰণে সি সেইফালে সোমাবলৈ গৈছে। তাৰমানে খেদি আছে আমাৰ এই লুচিজনীক। অনবৰত থাকে একেলগে, তথাপি লুচিক খেদি থাকে। আহক তলৰ গ্ৰাউণ্ড ফ্ল'ৰত লৈ আহিলোঁ। আমাৰতো কিটচেনটো অকণমান ওপৰতে, আপোনালোকে দেখাই পাইছে সকলোখিনি। বাহিৰত নিয়া নাই নি মিঠু? নিছেতো বাহিৰত, কিমান যাবা বাবা? বাৰে বাহিৰত গ'লে আমি কিন্তু কেতিয়াও মানে ডগীকেইটা কেতিয়াও বান্ধি নথওঁ, ঘৰৰ ভিতৰত এৰি থওঁ। মানুহ আহিলে ৰুমৰ ভিতৰত সুমুৱাই দিওঁ, সেইটো বান্ধি নথওঁৱে, বেয়া লাগে বান্ধি থ'বলৈ কিবা। চাওকচোন বন্ধুসকল, তুলসীজোপা কেনেকুৱা হৈছে, স্বাস্থ্য নাই, একো নাই, বাঢ়িবই জনা নাই। নাজানো আৰু এতিয়া গোবৰ দিব লাগিব যেন পাইছোঁ।
মই আপোনালোকক এটা বস্তু দেখাওঁ। এই মাত্ৰ মই এয়া মাছবিলাক ভৰাই থ'লোঁ এনেকৈ টেমাত। উপায় নাই, মই আগতে কাছৰ বটলত থৈছিলোঁ, এতিয়া কাছৰ বটলেই নাই মোৰ ঘৰত। কিনিব পালে মই লৈ আনিম বাৰু কাছৰ বটল। সদায় কাছৰ বটলত থ'লে খুব ভাল বস্তু, যিকোনো বস্তু আপোনাৰ কাছৰ বটলত থ'লে আৰু চাব নালাগে আৰু। এইবিলাকো ভাল কোৱালিটি নহয়, এইবিলাকে বস্তু ভাল কোৱালিটি নহয়, তথাপি থৈছোঁ আৰু উপায় নাই নহয়। একো নহ'লে আজিকালি এই যে পলিথিন কিছুমান কিনিবই পোৱা যায় খোৱা বস্তু থ'বলৈ, সেইটো খোৱা বস্তু থোৱাকৈ বনাই ন, তো সেইটো কিনি আনিও থ'ব পাৰি। ঠিক আছে, মই এইটো বেডৰুম অকণমান চফা কৰোঁ বন্ধুসকল। যোৱাকালি এটা পাৰ্টিলৈ গৈছিলোঁ, তো কাপোৰ কানি এনেকৈ থৈছোঁ বাৰু। কাপোৰখিনি অৱশ্যে আহিয়ে জাপি থৈছোঁ দেখোন। আৰু এয়া দেখিছে, আৰু এই কাপোৰখিনি যোৱাকালি ধুই দিছিলোঁ, যোৱাকালিও শুকাইছিল না, কিন্তু আজি লৈ অনা হ'ল ওপৰৰ পৰা, টেৰেছত মেলি দিয়া হৈছিলেতো। এতিয়া জাপিব, এইবিলাক জাপিব বুলি কিয় কৈছোঁ কওকচোন। মোৰ হেল্পাৰ হেনজনে আহি জাপি দিব, তাই কৈ গৈছে মোক। আৰু এইটো যোৱাকালি এইবিলাক চিলাব দিছিলোঁ, চিলাব কেতিয়াবাই দিছোঁ, মানে লৈ আনিলোঁ। আৰু এয়া ব্লাউজ এটা বৰ ভাল লাগিছে, পিন্ধা নাই অৱশ্যে ব্লাউজটো এতিয়ালৈকে। এখন শাৰী ফলচ লগাবছিলোঁ, ঘৰতে আছিলে। মই মোৰ আকৌ এটা অভ্যাস, বস্তু শাৰী তাৰী বা মেখেলা চাদৰ থাকিলে মই চিলাই মেলি থৈ দিওঁ, পিন্ধো নিপিন্ধো পিছৰ কথা, চিলাই মেলি একেবাৰে ৰেডি। ইয়াৰ পৰা কাৰোবাক দিব লগা হ'লে দি দিওঁ, কিন্তু চিলোৱাই থাকে মোৰ বস্তুবিলাক। কাৰোবাক যদি গিফ্টো কৰিব লাগে কেতিয়াবা এনেকৈ দি দিওঁ। বেয়া পায় ভাল পায় নাচাওঁ আৰু কৈ দিওঁ আৰু যে মই চিলাই থৈছোঁ, পইচাহে বাচি গ'ল, হয়নে নহয়, ফলচ আৰু পিক লগাৰ। কিন্তু মোৰ এইটো অভ্যাস যে। আৰু কিন্তু কেতিয়াবা আকৌ সেই লগে লগে কিনি লগে লগে দিয়াবিলাক চিলাই নপৰে বাৰু, হয়নে সন্তাৰ? আহিলে তুমি? আজি ঘৰ মোচা নাই দেই, তাই কিবা এটা কামত ওলাই গৈছে বন্ধুসকল, ভালে লগা নাই। এয়া মই যে ক'লোঁ আমাৰ কিটচেনটো অকণমান ওপৰত, এইটো হ'ল গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা এই এনেকৈ এইটো কিটচেন হয়। এইটো একদম ওপৰতো নহয়, কিন্তু মাজত আছে। তাৰমানে এই কিটচেনৰ তলতে আমাৰ গেৰেজটো, সেইকাৰণে সেনেকৈয়ে বনোৱা হৈছে। আমাৰ অসমৰ সৌন্দৰ্য গৌৰৱ জাপিটো চাওকচোন, অসমৰ প্ৰতীক সকল। আৰু মই ভিডিঅ'টো দীঘল নকৰোঁ, আপোনালোকেও আমনি পাব নহয়, আৰু মোৰ গাটো ভাল লগা নাই, তো মই ভিডিঅ'টো এতিয়া সামৰিম ইয়াতে। মই মল্লিকাই আপোনালোকৰ পৰা বিদায় লৈছোঁ। এয়া লাষ্টত মোৰ শান্তা চেচিক এবাৰ দেখাই দিওঁ। এইজনী লেতেৰি হয়, আৰু সেয়া চফা হয় বগীৰাণী, তাক কি ধুনীয়াকৈ গা পা ধুৱাই দিলোঁ। মই ভিডিঅ' দিছোঁ নে নাই মনত নাই, কিন্তু এয়া লেতেৰি, ই পানী দেখি দৌৰিছে, ইয়াক গা ধুৱাব নোৱাৰিলোঁ আমি। খুব গাটো গোন্ধ, আপোনালোকে ভিডিঅ' চাই আছে কাৰণে গম পোৱা নাই, ওচৰত বহিবই নোৱাৰে, একেবাৰে মাৰিব লাগে। ইহঁত কাণ দুখনতে দুইটাৰে হেৰি হৈছে, দেখিছে, ইনফেকশ্যন হৈছে। অকণমান ভাল পাইছে, সম্পূৰ্ণ ভাল পোৱা নাই কিন্তু বন্ধুসকল। আৰু ইয়াৰ মাজতে যি গা বেয়া হ'ল, মই আগে ব্লগত দিছোঁ নে নাই মোৰ মনত নাথাকে, একদম ডাক্তৰৰ ওচৰত লৈ গ'ল মোৰ ডাঙৰ বেটাই, লৈ গৈ একদম চেলাইন দিলে, মানে সেই 3 দিনমান খোৱা নাছিলে, চেলাইন দিলে এটা, তাৰপিছত ঔষধ পাতিও দিলে বহুত, আৰু কাণখনতো হেৰি দিলে আকৌ। কি কাৰণে হৈছে ডক্টৰেও, আৰু এটা গেষ্ট্ৰিকৰ ইনজেকশ্যনো দিছে গেছৰ। তো ডক্টৰে ধৰিব পৰা নাই যদিও কৈছে আৰু কিবা হেৰিত হৈছে নেকি, কিডনীত কিবা হৈছে নেকি, কিবা মানে কি যে এইটো কয়, যিকি নহওক মানে চাব লাগিব বুলি কৈছে আৰু। কিন্তু এতিয়া বন্ধুসকল ভগৱানৰ কৃপাত সি প্ৰায় 3-4 দিন একেৰাহে খোৱা নাছিলে। তো ডক্টৰৰ ওচৰত 3 দিনৰ পিছত নিয়া গৈছিল যেনিবা, ডক্টৰে সেইকাৰণে চেলাইন দিলে বাৰু। তো সেই তাৰপিছতো এদিন খোৱা নাছিল, ডক্টৰক দেখুৱাই অহাৰ পিছতো। তাৰপিছত তাৰ পিছদিনাৰ পৰা কি হ'ল, মোৰ বেটাও দুলীয়াজান গুচি গ'ল। মই কি কৰিলোঁ, দোকানত গৈ মানে মাংস অকণ লৈ আহিলোঁ। মাংস মানে এই যে পাঠাৰ যে মূৰটো যে কাটি কাটি বিক্ৰী কৰে ন,
তো 200 টকা কেজি ইয়াতে পাঠাৰ মূৰটো সৰু সৰুকৈ টুকুৰা টুকুৰি কাটি বিক্ৰী কৰে মই আধা কেজি 100 টকাত লৈ আহিলোঁ তাৰে ধুনীয়াকৈ বইল কৰি অলপ অলপকৈ দুইটাকৈ সানি আনি দিলোঁ একেবাৰে চেলেকি ভাতকেইটা খাইছে এতিয়া মই 2 দিন গ'লে সেই আধা কেজি হেৰি মাংস দে তা সেইকাৰণে আজি শেষ হৈ যাব আৰু তো খুব ধুনীয়াকৈ ভাতকেইটা খাই আছে এইকেইদিন 2 বেলা কৰি আৰু এনেওতো ৰাতিপুৱা ব্ৰেকফাষ্টত ৰুটি বিস্কুট এইবিলাক দিওঁৱেই এতিয়া কিন্তু ভগৱানৰ কৃপাত খাই আছে দুইটা নাখালে বেয়া লাগে ন অবুজ হেৰি প্ৰাণী কথাটো ক'ব নোৱাৰে হয়নে নহয় আমি এই সিহঁতৰ আগভাগ বুজি পাবই লাগিব যিহেতু আমি পালিছোঁ ৰাখিছোঁ প্ৰত্যেকৰে এনেকুৱা কথাই আমি সিহঁতক ক'ব নাজানিলেও না আমি বুজি পাওঁ ন কথাবিলাক হয়নে চেচি লেতেৰি বহুত লেতেৰি আৰু বৰ এটিটিউড থকা জানে বন্ধুসকল বহুত এটিটিউড একদম ইয়াৰ এখন অলপমান ভোলা ভালা ন হান্তাৰ হান্তাৰ তুই অলপ ভলে ভালা ন গতিকে বন্ধুসকল বহুত ধেমালি কৰিলোঁ আজি ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ যদি অকণমানো ভাল লাগে বন্ধুসকল মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব লাইক কমেণ্টটো কৰিবই গতিকে লৈছোঁ বাই বাই টেক কেয়াৰ ভালে থাকক ভগৱানে আপোনালোকক সকলোৱে ভালে ৰাখিব